মা, অ' মা, তুমিনো ক'ত আছিলা? মই অথনিৰ পৰা বিচাৰি ফুৰিছোঁ। মই ভিতৰতে আছিলোঁ মাজনী। তই আকৌ মোক বাহিৰত বিচাৰি ফুৰিলে কেনেকৈ হ'ব? মই ভিতৰতে আছোঁ। অঁ, পিছে এটা কথা নহয় মা, দাদা কি কাইলৈ যাবগৈ নেকি? অঁ, কাইলৈ যাবগৈ বোলে। সিহঁতৰ সেই হোলী এদিনহে বন্ধ দিছিলে, আকৌ ক্লাছো আছে নহয়, ইমান দিন থাকিব নোৱাৰিব। তাকে মোৰ মনটো বৰ বেয়া লাগিছে পাই, ল'ৰাটো ইমান দিনৰ মূৰত আহিছিলে, আকৌ সেই যাব হ'লেই। মই তাকে কৈছোঁ বোলো, কেইদিনমান বেছিকৈ লৈ পেলাই আহিব নোৱাৰিলি? এদিনৰ কাৰণে আহিলি, ইফালে নহ'ল সিফালে নহ'ল, ল'ৰাটো গোটেই গাঁওখন ফুৰিবলৈ নাপালে পাই। অঁ, তাকেহে দাদানো এদিনৰ কাৰণে আহিব লাগে নে? ইমান দিনৰ মূৰত আহিছিলে সি, মই তাৰ লগত ভালকৈ কথা পাতিবলৈ নাপালোঁ। বৰ বেয়া লাগিছে মনটো পাই। উপায় নাই আৰু ৰাইজনী, বেয়া লাগিলেওনো কি কৰিবি? এতিয়া পঢ়ি আছে সি, তাত যাবগৈ লাগিব। তাকনো আৰু জোৰ জবৰদস্তি ৰখাই থাকিব নোৱাৰোঁ নহয়। আকৌ লগতে লগৰজনো অহা নাই জানো? পিছে লগৰজনে থাকিবলৈ বৰ ভাল পাইছে পাই ইয়াত। মই আকৌ সি বেয়া পাব বুলি বৰ টেনশ্যন হৈ আছিলে। তাতে চহৰৰ ধনী ঘৰৰ ল'ৰা নহয় জানো? আমাৰ ইয়াত কেঁচা মেচা ভঙা ঘৰ আৰু গোটেইখন, মই থাকিব পাৰিবই নে নোৱাৰিবই নে, বৰ চিন্তা লাগি আছিলে হেৰৌ। কিন্তু সি বৰ ভাল পাইছে বোলে পাই, তাৰ যাবলৈ মনে যোৱা নাই গাঁওখন এৰি। অঁ, ময়ো ভাবি আছিলোঁ পাই বেয়া পাব বুলি। গম পাইছোঁ বাৰু তাৰ যাবলৈ মন নাই, কিন্তু উপায়ো নাই নহয়, ইয়াতনো সদায় সদায় কেনেকৈ থাকিব। তই এটা কাম কৰচোন মাজনী, সেই চনখুৰি ঘৰৰ পৰা সেই বৰা চাউলৰ কথা কৰিছিলোঁ মই। তই যাচোন এবাৰ খবৰটো লৈ আগে। বৰা চাউল আৰু সেই জহা চাউল কেইটামান দিবলৈ কৈছিলোঁ ল'ৰাটোলৈ নিবলৈ কাইলৈ। তই যাচোন যা, খবৰটো লৈ আগে যা। কাইলৈ আকৌ সোনকালে ৰাতিপুৱা যাবই নহয় সিহঁতি। অঁ, হ'ব দিয়া মা। কিনো দিম আৰু বোলো ল'ৰাটোক, চাউল কেইটামানকে দি পঠিয়াওঁ। আকৌ চব্জি পাচলি কি আছে বাৰীতে লগা সেয়াকে দি পঠিয়াওঁ। তাত আৰু সেইবোৰ ক'ত আৰু এই দৰৱ দিয়াবোৰহে কিনি কিনি খাই সিহঁতি। ইয়াত আহি দুটামান ভাত কেইটামান ভালকৈ খালে। তাত আকৌ ভাত ভালকৈ নাখায় নহয়, অৰ্ডাৰ দি খাব যি দিবোৰ। তাকে সেয়াকে আৰু দিওঁগৈ আৰু ল'ৰাটো সিও, আৰুনো দিবলৈ কি আছে ন মোৰ ওচৰত। যাওঁচোন বাৰীখনকে খুচৰোঁগৈ, কি কিনো আছে কি কিনো নাই, চালেহে গম পাম আৰু। দাদাহঁতচোন কাইলৈ যাবগৈ। মই মোৰ মনৰ কথাবোৰ কেতিয়া ক'মনো? সঁচাকৈ কেনেকৈ কি হৈ গ'ল মই নাজানো। এই এদিন দুদিনতে ল'ৰাজনক মোৰ বহুত ভাল লাগিছে। মই কাকো ক'বও নোৱাৰোঁ, আৰু মাক ক'লেও মায়ে হয়তো ভুল বুজিব, আৰু দাদাকতো মই ক'বই নোৱাৰোঁ। কি কৰোঁ মই, তেওঁকনো কেনেকৈ ক'ম? তেওঁক ক'লেও চাগে তেওঁ হয়তো ভাবিব পাৰে আমিতো বহুত দুখীয়া হয় ন, সিহঁতে কিমান ধনী ঘৰৰ ল'ৰা। আৰু সেইটো কাৰণে মই বেছিকৈ মানে ফ'ৰ্চ কৰিছোঁ বা লাইক কৰিছোঁ বুলিও যদি ভাবে, তেতিয়াহ'লে আকৌ বেয়া লাগিব। কিনো কৰোঁ একো ভাবি পোৱা নাই, কওঁ নে নকওঁ বাৰু? ক'বলৈও ভয় লাগিছে, আকৌ নক'লেও দেখোন মনটো বৰ দুমোজাত থাকিব। কি কৰোঁ বাৰু? আকৌ তেওঁ যদি নিজৰ ভণ্টিৰ দৰে মোক মৰম সন্মান কৰিছে, তেতিয়া যদি আকৌ মই এইবোৰ কথা কওঁ, তেতিয়া বাৰু তেওঁ মোক কি ভাবিব বাৰু? নাই নকওঁ দেই। নাই এইবোৰ কথা মই তেওঁক ক'ব নোৱাৰোঁ। তেওঁৰ মোৰ প্ৰতি থকা মৰম শ্ৰদ্ধা সকলোবোৰ কমি যাব। যদি তেওঁ মোক ভণ্টিৰ দৰে ভাবিছে, ভণ্টিৰ দৰে মৰম ভাল পোৱাবোৰ দিছে, তেতিয়াহ'লে মই বৰ ডাঙৰ ভুল কৰিবলৈ গৈ আছিলোঁ দেখোন। নাই এইবোৰ মই কেতিয়াও কৰিব নোৱাৰোঁ। মনতে যি আছিলে যি নাছিলে মনতে বান্ধি ৰাখি থৈ দিম আৰু। যদি হ'ব লগা আছে ভগৱান তেতিয়াহ'লে এনেও মিলাব এদিন। যাওঁ, মই চাউলকেইটা লৈ আহোঁগৈ। অভয়, তুমিনো কি ভাবি আছা? নাই নীৰৱ, একো ভবা নাই। চোৱা, সেই মিছা কথা ক'ব নালাগে। তুমি ইমান মাতি আছো অথনিৰ পৰা, তুমি একো কাণ সাৰে দিয়া নাই দেখোন। একো ভাবি থকা নাই মানে? কিবা এটাতো ভাবি আছা, কোৱাচোন কি ভাবিছা? আমাৰ ইয়াত থাকি আকৌ তুমি বেয়া পাইছা নেকি, কোৱাচোন? নাই নীৰৱ, কেলেনো বেয়া পাম? সঁচা কৈ জানানে, মোৰ যে যাবলৈ অকণো মন নাই। হয় নেকি? তাকেও মোৰ যাবলৈ মন নাছিলে, কিন্তু উপায়ো নাই নহয়। আমি অকল হোলীৰ বন্ধতহে আহিছিলোঁ, যাবই লাগিব। হয় বাৰু দিয়া, উপায়ো নাই, যাবতো লাগিবই বাৰু। পিছে আণ্টি ক'লে গ'ল? মা আছে, মা সেই পিছফালে কিবা কিবি কাম কৰি আছে। মই তাকে তোমাক চাবলৈ আহিলোঁ আকৌ। মইতো ক'লে গ'লাগে দেখা নাই, আহি দেখিছোঁ কিবা কিবি ভাবি আছা। মোৰ আকৌ চিন্তাই লাগি গৈছিলে, তুমি আকৌ বেয়াই পাইছা নেকি বোলো ইয়াত। নাই বেয়া পোৱা নাই, বেয়া পোৱাৰ প্ৰশ্নই নুঠে অ'। ঠিক আছে দিয়া, তুমি অকণমান তেতিয়া ৰেষ্ট লোৱা। মই মাৰ লগতে অকণমান লাগোঁগৈ, বাৰীত জানো কিবা কিবি ছিঙি আছে নেকি আমি নিবলৈ কাইলৈ। ঠিক আছে দিয়া, যোৱা। নীৰৱ, তুমি মোক ভুল নুবুজিবা, কিন্তু মোৰ সঁচাকৈ গাঁওখনে একেবাৰে যাবলৈ মন যোৱা নাই। ইয়াৰ মানুহবোৰ ইমান সহজ সৰল, আৰু বিশেষকৈ ভণ্টিক একেবাৰে যাবলৈ মন যোৱা নাই অ'। ভণ্টিক মই চাগে ভাল পাই পেলালোঁ নেকি? সঁচাকৈ যাবলৈ মন যোৱা নাই মোৰ, একেবাৰে যাবলৈ মন যোৱা নাই। গোটেই জীৱনৰ কাৰণে ইয়াতে থাকিবলৈ মন গৈছে। ভণ্টি ইমান সহজ সৰল ছোৱালী, ইমান ধুনীয়া ছোৱালী। সঁচাকৈ আমাৰ টাউনৰ ছোৱালীবোৰৰ নিচিনা অকণো নহয় তাই ইমান ধুনীয়াকৈ মোক বুজি পাইছে এই দুদিনতে। তাইক চাগে মই ভাল পাই পেলালোঁ, কিন্তু মই কাক ক'ম, কেনেকৈ ক'ম, একো ভাবি পোৱা নাই। মই যদি এইবোৰ কথা কওঁ, মোক চাগে নীৰৱেও ভুল বুজিব, কাৰণ তাৰ ভনীয়েক মানে মোৰ ভনীয়েক নহয় জানো, আৰু নিজৰ ভনীয়েকৰ কথা এনেকৈ কোনে চিন্তা কৰে। সঁচাকৈ মই কি কৰোঁ একো ভাবি পোৱা নাই। না আণ্টিক ক'ব পাৰোঁ, না তাইক ক'ব পাৰোঁ, না
নীৰৱক ক'ব পাৰোঁ কি কৰোঁ বাৰু। কিন্তু নোকোৱাকৈ যদি মই গুচি যাওঁ কথাবোৰ দেখোন আধৰুৱাই হৈ থাকিব। ময়ো দেখোন তাইৰ মনত কি আছে একোৱে বুজি নাপাম। কি কৰোঁ বাৰু? যদি তাই মোক নিজৰ দাদা বুলি ভাবি পেলাই এইবোৰ মৰম শ্ৰদ্ধা যাচিছে তেতিয়াহ'লে মই দেখোন বৰ ডাঙৰ ভুল কাম কৰিবলৈ গৈ আছোঁ। তাইৰ মনত কি আছে ময়ো গম পোৱা নাই নহয়। জনা হ'লে অকণমান ভালেই আছিলে, কিন্তু এতিয়া একো গম নাপাওঁ ন। তো কি কওঁ কি নকওঁ একো ভাবি পোৱা নাই মই। এইবোৰ কথা ক'লে মানে ভালেই হ'বনে বেয়াই হ'বনে একো দেখোন ভাবি পোৱাই নাই মই। তাইৰ মনৰ কথাবোৰ জানিব পৰা হ'লে ভাল আছিলে, কিন্তু তাই যদি মোক লৈ এইবোৰ একো ভবাই নাই তেতিয়াহ'লে মই এইবোৰ কথা ক'লে দেখোন মই বৰ লাজত পৰিম। আৰু নীৰৱেও মোক চিৰদিনৰ কাৰণে বেয়া পাব, আৰু আণ্টিও চাগে বহুত বেয়া পাব মোক চাগে বহুত বেয়া ল'ৰা বুলি ভাবিব সিহঁতি। সঁচাকৈ বৰ দেখোন দুমোজাত পৰিলোঁ। আজিলৈকে চহৰত থকা ইমান বছৰ হ'ল মোৰ এনেকৈ এজনী ছোৱালীকো ভাল লগা নাই যিমানটো মোৰ ভণ্টিক ভাল লাগিছে। কি কৰোঁ বাৰু? মই ইয়াৰ পৰা গুচি গ'লে মই কেনেকৈ থাকিম মই একো বুজি পোৱা নাই। মানে একো কাকো ক'বও নোৱাৰা হ'লোঁ। মই নীৰৱকনো কেনেকৈ কথাটো কওঁ বাৰু নিজৰ ভনীয়েকৰ কথা। নাই নীৰৱকটো মই কেতিয়াও ক'ব নোৱাৰোঁ। তাইকেই কিবা প্ৰকাৰে ক'ব পাৰি নেকি চাব লাগিব। সঁচাকৈ বহুত ভাল লাগিছে মোৰ, তাইক সঁচাকৈ বহুত ভাল লাগিছে। আৰু মই তাইক ইমানেই ভাল পাই পেলালোঁ যে মই তাইৰ বাদে আৰু মই বেলেগ ছোৱালী কেতিয়াও বিয়া নাপাতোঁ, লাগিলে যিয়ে হৈ যাওক। অভয় দা, প্ৰিয়া দেখোন, আহা। আপুনিনো ইমান কি চিন্তাত ডুবি আছে? ইমান ভাবি আছে অথনিৰ পৰা? মই অথনিৰ পৰা লক্ষ্য কৰি আছোঁ আপোনাক। নাই প্ৰিয়া, তেনেকৈ একো ভবা নাই। এনেহে কিবা কিবি অলপ চিন্তা কৰি আছিলোঁ। আহাচোন আহা। আপুনি আমাৰ ঘৰত থাকি বেয়া পোৱা নাইতো? আচলতে আপোনাৰ এনেকৈ থকা ক'তো অভ্যাস নাই ন, সেইটো কাৰণেই সুধিলোঁ, বেয়া নাপাব আকৌ। ধেইত এইজনী, কিয়নো বেয়া পাম। আৰু সঁচাকৈ জানানে ইয়াত থাকি বহুত ভাল লাগিছে মোৰ, একেবাৰে যাবলৈ মন জনায়। কিন্তু উপায় নাই, যাবও লাগিব। ইয়াতে থকা গাঁৱৰ সকলোবোৰ মানুহ ইমান সহজ সৰল। গাঁওখনৰ পৰিৱেশো ইমান ধুনীয়া নহয়, একদম শান্ত শিষ্ট এটা পৰিৱেশ। মানে সঁচাকৈ কি ক'ম আৰু, ইয়াৰে থকা মানুহবোৰ দেখোন মোৰ একেবাৰে আপোন হৈ পৰিল। মোক আকৌ এৰি যাবলৈ মন জনায়। হয় নেকি? আচলতে আপুনি গাঁৱত থকাই নাই যে আজিলৈকে, সেইটো কাৰণেহে চাগে ইমানকৈ ভাল পাইছে। আৰু আচলতে এটা কথাও, গাঁৱত থাকি সঁচাকৈ বহুত ভাল লাগে। চহৰৰ নিচিনা ইমান কোলাহল পৰিৱেশ নহয়, ইয়াতে বহুত শান্তি পৰিৱেশ। সঁচাকৈ প্ৰিয়া, আৰু তোমাক আৰু আণ্টিকো ইমান ভাল লাগিছে নহয় মোৰ, তোমালোকক এৰি যাবলৈ মন যোৱা নাই। মোৰ অভয় দা, আপোনাক মোৰ পৰা আঁতৰ কৰি পঠিয়াবলৈ মনে যোৱা নাই। মই চাগে আপোনাক ভাল পাই পেলালোঁ অভয় দা। কিন্তু কথাবোৰ কওঁ কেনেকৈ কওঁ মই আপোনাক? কি হ'ল প্ৰিয়া, কি ভাবি আছা আকৌ? নাই অভয় দা, একো ভবা নাই। আৰু আপুনি আকৌ আহিব আমাৰ ঘৰলৈ। যদি এবাৰ বেয়া নাই পোৱা তেতিয়াহ'লে আকৌ আহিব আমাৰ ঘৰলৈ। ছেমিষ্টাৰ ব্ৰেক দিব নহয়, দাদা ঘৰলৈ আহিব, তেতিয়া আপুনি আকৌ আহিব আমাৰ ঘৰলৈ, হ'বনে? নিশ্চয় আহিম প্ৰিয়া, নিশ্চয় আহিম। বহুত ভাল লাগিল মোৰ ইয়াত থাকি, সঁচাকৈ জানানে প্ৰিয়া। বিশেষকৈ তোমাক এৰি যাবলৈ মোৰ অকণো মন নাই। তোমাক চাগে মই বহুত ভাল পাই পেলালোঁ। অভয় দা, কিনো চিন্তা কৰি আছে আকৌ? নাই, একো চিন্তা কৰা নাই। আচলতে প্ৰিয়া, তোমাক এটা কথা ক'বলৈ আছিলে মোৰ। কি কথা ন অভয় দা? পিছে আপোনাকো মোৰ এটা কথা ক'বলৈ আছিলে। কি কথা প্ৰিয়া? কোৱা জল্দি কোৱা। নাই মই আগত নকওঁ, আপুনি কওক। আপুনিহে কৈছিলে আপোনাৰ এটা কথা আছিলে ক'বলৈ, আপুনি সেইকাৰণে আগত কওক, তাৰপিছত মই আপোনাক ক'ম। নাই, তুমি কোৱাচোন আগত, তুমি কোৱা না প্লিজ, তুমি কোৱা না। আৰে, আপুনিহে কৈছিলে আগত কথা এটা আছিলে বুলি, সেইকাৰণে আপুনি কওক আকৌ আগত, তাৰপিছত মই ক'ম নহয়। মানে প্ৰিয়া, কথাটো ভণ্টি, তই ইয়াতে আছ? তোক অথনিৰ পৰা বিচাৰি ফুৰিছোঁ মই। আৰু অভয়, আহা আমি এফালে ওলাই যাম আহা এতিয়া। দাদা, মই সেই অভয় দাৰ ওচৰলৈ আহিছিলোঁ। তেওঁ অকলে বহি আছিলে যে, সেইটো কাৰণে আহিলোঁ আকৌ। ভালে কৰিল দে, তাৰো চাগে বৰ লাগিছিলে অকণমান। অভয়, আহা আমি ওলাই যাওঁ অকণমান। ভণ্টি, তই যাবিনে আমাৰ লগত? মই নহ'লে নাযাওঁ নেকি দাদা। মই সেই মাৰ লগত অকণমান কিবা কিবি কৰিয়ে দিওঁগৈ, কাম বন এখন দুখন। ঠিক আছে দে তেতিয়াহ'লে। আহা অভয়, আমি যাওঁ ব'লা। ব'লা। সেই তেৰিকা, বৰ বেয়া টাইমত আহিলে নহয় দাদাটো। অভয় দাই এবাৰ মোক কি ক'ব লৈছিলে বাৰু? মই ভাবি থকা কথাবোৰে ক'বলৈ লৈছিলে নেকি, নে বেলেগ কিবা ক'বলৈ লৈছিলে? জানিবই নোৱাৰিল নহয় কি ক'বলৈ লৈছিলে। অভয়, অকণমান আগত যে পাই আহিছোঁ আমি, সেয়া আমাৰ গাঁৱৰ নামঘৰ। মানে ৰাস হওক ভাওনা হওক তাতে পাতে। তুমি চাগে ৰাস আৰু ভাওনাও নাইছা নহয় ন?
অঁ নাই চোৱা নীৰৱ। ৰাসটো বাৰু পুতলা ৰাস কিবা এনেকুৱা এটা চাইছিলোঁ মই, মানে গম পাওঁ আৰু, কিন্তু ভাওনা নাই চোৱা। মানে মানে কেনেকৈ কি হয়, পুতলা ওলাই নে কি হয়? হে এইটো পুতলা নোলায়, মানুহে ওলায়। মানে ভাওনাটোত মানে আমাৰ মহাভাৰত আৰু ৰামায়ণখনৰ মানে এটা এটা কাহিনী, মানে অকণমান অকণমানকৈ কাহিনী তাত মানে ওলায় আৰু সেই কাহিনীটো দেখায় আৰু ভাওনাত। মানে সম্পূৰ্ণকৈ গোটেইখনটো দেখাব নোৱাৰে। এয়া ধৰা কুৰুক্ষেত্ৰৰ মানে যুদ্ধ, এয়া ধৰা কৃষ্ণ আৰু সুদামাৰ কিবা কাহিনী, এনেকুৱা টাইপ এনেকৈ দেখায় মানে। সকলোবোৰ বেলেগ বেলেগ হয় বাৰু, কাণ্ডবোৰ কাহিনীবোৰ বেলেগ বেলেগ দেখায়। অ' হয় নেকি? চাবলৈ চাগে বৰ ভাল লাগে ন? ভাল লাগে আকৌ। এইবাৰ ৰাস পূৰ্ণিমাত তোমাক আমাৰ ঘৰলৈ লৈ আহিম দেই। তুমি ভাওনাও চাব পাৰিবা, ৰাসো চাব পাৰিবা, ইয়াতে দুইটাই হৈ যায় তেতিয়া। ঠিক আছে, আহিম আহিম। এতিয়া ব'লা যাওঁ, গধূলিও হ'ল নহয়, মায়ে চাগে চিন্তাই কৰিব। আকৌ ভাত পানী খাই শুওঁতে বওঁতে দেৰি হ'বগৈ নহ'লে। কাইলৈ আকৌ সোনকালে ওলাবই লাগিব নহয় আমি। ব'লা ব'লা। মই ওলাই আহিলোঁ যদিও মোৰ মনটো দেখোন প্ৰিয়াৰ লগতে আছে। প্ৰিয়াই বা কি কথা ক'ম বুলি ভাবিছিলে? মই ভবা কথাবোৰে নে বেলেগ কিবা কথা ক'ম বুলি ভাবিছিলে? কেনেকৈ গম পাম এতিয়া? নীৰৱ বৰ বেয়া টাইমত আহি পেলাই ওলালেহি নহয়। এতিয়া আমি আৰু লগে নাপাম দেখোন। বৰ ভাল চান্স এটা হেৰুৱালোঁ পাই। কি বা ক'ম বুলি ভাবিছিলে তাই? কেনেকৈ গম পাম এতিয়া মই? অভয়, আহা আকৌ। গৈছোঁ গৈছোঁ। মা, ভণ্টি, আমি গৈ থাকোঁ। আৰু বেছি দেৰি কৰিলে মানে আমি ট্ৰেইনখন নাপামেই নহ'লে। যা যা বাপা যা, ভালে ভালে যাবি। আৰু দুদিনমান থকা হ'লে বৰ ভাল লাগিলেহেঁতেন পাই। পিছে অভয়, তুমি আমাৰ ঘৰত কি পালা কি নাপালা নাজানো আৰু। যিমানখিনি পাৰোঁ তোমাক দিবলৈকে চালোঁ। আৰু যদি তাৰ পিছতো যদি কিবা থাকি গৈছে, তুমি বেয়া পাই নাযাবা কিন্তু দেই। নাই নাই আণ্টি, আপোনালোকৰ ঘৰলৈ আহি পেলাই মোৰ অকণমানো বেয়া নালাগিলেও, বৰ ভাল লাগিলে। একদম আপোন মানুহৰ ঘৰলৈ অহা নিচিনা লাগিলে। আপোনাক ইমান ভাল লাগিলে, ভণ্টিক ভাল লাগিলে, সকলোকে ভাল লাগিলে পাই। একেবাৰে যাবলৈ মন যোৱা নাই, একদম অন্তৰৰ পৰা কৈছোঁ আৰু। মোৰ যাবলৈ অকণো মন নাই, কিন্তু উপায়ো নাই ন, যাবতো লাগিবই। কি কৰিম আৰু আণ্টি, মই আকৌ নেক্সট আহিম আপোনালোকৰ ঘৰলৈ। আপোনালোকৰ ঘৰত থাকি বৰ ভাল লাগিলে মোৰ। আহিবা আহিবা অভয়, আকৌ আহিবা দেই। ছেমিষ্টাৰ ব্ৰেক হ'ব নহয়, তেতিয়া বোপাৰ লগতে তুমিও গুচি আহিবা আমাৰ ঘৰলৈকে। ঠিক আছে তেতিয়া মা, আমি গৈ থাকোঁ আৰু। যা যা, মই মোনতে সকলোবোৰ ভৰাই আহি আগফালে থৈ দিছোঁ। ধুনীয়াকৈ লৈ পেলাই যাবি দেই। যি যি দিছোঁ সেই খাবিগৈ আকৌ বনাই পেলাই। নাখাই নবৈ এনেই পেলাই শুকুৱাই নেপেলাবিগৈ চব্জি পাচলিবোৰ। খাম। আৰু কি হ'ল ভণ্টি, তোৰ যে মুখৰ পৰা মাত নোলোৱা হ'ল? তই সদায় এনেকুৱা কৰ মই যোৱা সময়ত। তই ভালকৈ হাঁহি মুখে কেতিয়াও নপঠিয়াও মোক। একো নাই হোৱা দাদা, যা ভালকৈ যাবি। অভয় দা, ভালকৈ যাব আপুনিও। বৰ ভাল লাগিল আপোনাক লগ পাই। মোৰ বহুত ভাল লাগিল ভণ্টি, তোমাক লগ পাই বহুত ভাল লাগিল। চিন্তা নকৰিবা, মই আকৌ আহিম তোমালোকৰ ঘৰলৈ। ঠিক আছে, আকৌ আহিব। ব'লা মা, আমাক অকণমান আগবঢ়াই দিবা ব'লা। বৈ বৈ। যাওঁ দিয়া ভণ্টি, ভালে থাকিবা সদায়। ক'বলৈ বহুত কথা থাকিল তোমাক, কিন্তু মানে কি কৰিম, উপায়ো নাই। তেনেকৈ সময় সুবিধা একোৱে নাপালোঁ দেখোন। এতিয়া যাবই হ'লগৈ। আকৌ আহিলে মানে আকৌ ক'ম দিয়া। সেই কথাবোৰ মই মনত সদায় লৈ থাকিম, আৰু তোমাৰ আগত এদিন মই প্ৰকাশ কৰিম। তুমি চিন্তা নকৰিবা। ক'ব নোৱাৰা কথাবোৰ সেই তেতিয়া ক'ম। এদিন সময় আমাৰ কাৰণে আহিব নহয়, তেতিয়া ক'ম দিয়া। আজিলৈ আহিছোঁ ভণ্টি। অভয় দা, মোৰো আপোনাক ক'বলৈ বহুত কথা থাকি গ'ল। তেনেকৈ দেখোন একো সময় নাপালোঁ, আপোনাক কথাবোৰ ক'বলৈ সুযোগেই নাপালোঁ। ময়ো আপোনাক ক'ব লগা কথাবোৰ সদায় বুকুত লৈ থাকিম। এদিন নহয় এদিন আপোনাৰ আগত সেইখিনি ব্যক্ত কৰিম মই। আপুনি চিন্তা নকৰিব অভয় দা, আপুনিও ভালে থাকিব সদায়। অভয়, আহা আকৌ। মই যাওঁ দিয়া ভণ্টি, ভালে থাকিবা সদায়। আহিছোঁ।